এতিয়া শীতকাল বজাৰ ভৰি পৰিছে বিভিন্ন শাক-পাচলিৰে এই শাক-পাচলিৰ আছে ৰোগ প্ৰতিৰোধৰ ক্ষমতা শীতকালত উপলব্ধ অন্যতম এবিধ পাচলি হৈছে বন্ধাকবি কোষ্ঠকাঠিন্য প্ৰতিৰোধৰ ক্ষমতা আছে এই বন্ধাকবি খালে বহুতে ভাবে ইউৰিক এসিড বৃদ্ধি হ'ব বুলি পিছে এয়া এক ভ্ৰান্ত ধাৰণা বন্ধাকবিত আছে কাৰ্বহাইড্ৰেট ক্যালসিয়াম ফসফরাস আয়রন ভিটামিন এ ভিটামিন বি ভিটামিন বি2 ভিটামিন সি ইয়াৰ উপৰিও বহুতো খনিজ লৱণ থাকে বন্ধাকবি খালে মেদবহুলতা হ্ৰাস কৰিব পাৰি ৰক্তবাহী নলীত অপ্ৰয়োজনীয় কোলেষ্ট্ৰল জমা হোৱাত বাধা দিয়ে বন্ধাকবিৰ দৰে গুণ আছে ফুলকবিত থকা খনিজ লৱণেও ৰোগ প্ৰতিৰোধত সহায় কৰে এনিমিয়া বা ৰক্তহীনতা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত ফুলকবিৰ আছে বিশেষ ভূমিকা কিয়নো ফুলকবিত প্ৰচুৰ পৰিমাণে আইৰন থাকে শীতকালত উপলব্ধ অন্যতম এবিধ পাচলি হৈছে মূলা খাই বহুতে বেয়া পায় কিন্তু মূলাৰো আছে বহুতো ঔষধি গুণ প্ৰস্ৰাৱ পৰিষ্কাৰ কৰিবৰ বাবে মূলা খোৱাটো অতিকৈ জৰুৰী মূলাত আছে পটাছিয়াম প্ৰটিন চৰ্বি ফসফৰাছ কাৰ্বহাইড্ৰেট কৰ্কট ৰোগ প্ৰতিৰোধী ক্ষমতাও আছে বিভিন্ন শাক-পাচলিত যেনে পালেং শাক গাজৰ ৰঙা আলু বিলাহী আদি পাচলিত প্ৰচুৰ পৰিমাণে বিটা কেৰোটিন থাকে যি এন্টিঅক্সিডেন্টৰ ভূমিকা গ্ৰহণ কৰে আৰু কৰ্কট ৰোগ প্ৰতিৰোধ কৰে ইয়াৰ উপৰিও বহু শাক-পাচলিত থাকে বিটা কেৰোটিন ভিটামিন ই ভিটামিন সি যাৰ বাবে এসমূহ পাচলি খালে বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰি আপুনি শাক-পাচলি খাই বেয়া পায় নেকি যদি বেয়া পায় তেনে এই অভ্যাস আজিয়েই পৰিহাৰ কৰক কিয়নো শাক-পাচলিত এসমূহ ৰোগ প্ৰতিৰোধৰ ক্ষমতা থাকে ইয়াৰ লগে লগে প্ৰাগ লাইফষ্টাইলৰ পৰা মই ডিম্পিয়ে বিদায় লৈছো আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল